নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অভিনীল কাণ্ড সকলোৰে মনত আছে 2018 চনত কাৰ্বি আংলঙত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা যাৰ ফলত সমগ্ৰ অসম তথা মানৱ সমাজক লজ্জানত কৰিছিল এই ঘটনাই আৰু 18 চনৰ পিছৰে পৰা সুদীৰ্ঘ 8 বছৰৰ পিছত এই সমগ্ৰ ঘটনাৰ অন্তিম পৰ্যায় শুনানিৰ অন্তিম পৰ্যায় আজিৰে পৰা নগাঁৱৰ সেশন আদালতত চলিব শুনানি গতিকে অসমবাসীৰ লগতে অভিনীলৰ পৰিয়ালবৰ্গ ৰৈ আছে ন্যায় লাভৰ কাৰণে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ন্যায়ৰ খন সুদীৰ্ঘ 8 বছৰৰ মূৰত অন্তিম পৰ্যায়ত অভিনীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া পৰিয়ালবৰ্গ ৰৈ আছে অসমীয়া ৰৈ আছে ন্যায়ৰ কাৰণে নগাঁৱৰ সেশন কোৰ্টত চলিব গোচৰটোৰ শুনানি নগাঁৱৰ সেশন আদালতত চলিব গোচৰটোৰ শুনানিৰ অন্তত গোচৰটোৰ ৰায় প্ৰদান কৰিব আদালতে শুনানিৰ অন্তত গোচৰটোৰ ৰায় প্ৰদান কৰিব আদালতে 5, 6 আৰু 7 ফেব্ৰুৱাৰীত চলিব যুক্তিতৰ্ক 5ৰ পৰা আৰম্ভ কৰি 7 ফেব্ৰুৱাৰী পৰ্যন্ত যুক্তিতৰ্ক চলিব ইয়াৰ পিছতেই ঘোষণা কৰা হ'ব চূড়ান্ত ৰায় এই 3 দিনৰ পিছতেই ঘোষণা কৰা হ'ব চূড়ান্ত ৰায় 2018 চনৰ 8 জুনত কাৰ্বি আংলঙৰ পানীমুৰিত গণপ্ৰহাৰৰ বলি হৈছিল এই দুগৰাকী যুৱক সমগ্ৰ ৰাজ্য কপাই যোৱা কাণ্ডৰ এই দুখীয়ে উপযুক্ত শাস্তি লাভ কৰিবনে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আৰু এতিয়া কেৱল নগাঁৱৰ আদালতৰ মজিয়াত প্ৰতিগৰাকী অসমীয়া ইয়াৰ কাৰণে ন্যায় বিচাৰিছে 2018 চনৰ সেই কলা দিনটোৰ অভিশপ্ত স্মৃতি সকলোৰে মনত আছে সকলোৰে এতিয়াও চকুৰ আগত ভাহি আছে সকলোৰে ন্যায় বিচাৰিছে অভিনীলৰ পিতৃ মাতৃয়ে সকলোকে ন্যায় বিচাৰিছে অভিনীলৰ মাতৃ আৰু বৰ্তমান সময়ত এটা আশাৰ ৰেঙনি 5, 6 আৰু 7 ফেব্ৰুৱাৰীত যুক্তিতৰ্ক চলিব অন্তিম পৰ্যায়ত এই শুনানি আহি পাইছেহি অন্তিম পৰ্যায়ত অভিনীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি 5, 6, 7 ফেব্ৰুৱাৰীত হ'ব গোচৰটোৰ অন্তিম শুনানি নগাঁৱৰ সেশন কোৰ্টত চলিব গোচৰটোৰ শুনানিৰ অন্তত গোচৰটোৰ ৰায় প্ৰদান কৰিব আদালতে গতিকে নিশ্চিতভাৱে ন্যায় লাভ কৰাৰ সম্ভাৱনা আছে 2018ৰ 8 জুনত সংঘটিত হৈছিল এক বৰ্বৰ কাণ্ড কল্পনা কৰা গণপ্ৰহাৰৰ বলি হৈছিল সমগ্ৰ দেশ কঁপাই গৈছিল মানৱ সমাজক লজ্জানত কৰা কাণ্ড সংঘটিত কৰিছিল অসমবাসীৰ চকু কপালত উঠিছিল কিয়নো যি কাণ্ড সংঘটিত হ'ল অভিনীল হত্যাকাণ্ডৰ যি কাণ্ড সমগ্ৰ বিশ্ব জোকাৰিছে আৰু বৰ্তমান সময়ত এই যি ঘটনা এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াৰ চূড়ান্ত শুনানি আজিৰে পৰা সমগ্ৰ অসমক কঁপাই যোৱা অভিজিত নাথ আৰু নীলোৎপল দাসৰ সেই কৰুণ হত্যাকাণ্ডৰ ন্যায়িক প্ৰক্ৰিয়াই লাভ কৰিব আজি চৰম পৰ্যায় 2018 চনৰ 8 জুনত কাৰ্বি আংলঙৰ পানীমুৰিত উন্মত্ত জনতাৰ বৰ্বৰতাৰ বলি হৈছিল দুগৰাকী যুৱক আৰু এই দুই যুৱকৰ পৰিয়ালে এতিয়াও চাতক পক্ষীৰ দৰে ৰৈ আছে আদালতৰ অন্তিম ৰায়দানলৈ নগাঁও জিলা সত্ৰ আৰু দণ্ডাধীশৰ আদালতত 5, 6 আৰু 7 ফেব্ৰুৱাৰীত চলিব এই চাঞ্চল্যকৰ গোচৰৰ অন্তিম শুনানি এই 3দিনীয়া শুনানিৰ অন্তত আদালতে ঘোষণা কৰিব পাৰে বহু প্ৰত্যাশিত চূড়ান্ত ৰায় এই 3 দিন যি শুনানি চলিব শুনানিৰ অন্তত আদালতে ঘোষণা কৰিব পাৰে বহু প্ৰত্যাশিত চূড়ান্ত নাই কি ঘটিছিল সেইদিনা 2018 চনৰ 8 জুনত দকমকাৰ পাণজুৰিত খোপা ধৰাৰ সন্দেহত উন্মত্ত জনতাই নৃশংসভাৱে মৰিয়াই হত্যা কৰিছিল মেধাৱী সংগীত শিল্পী নীলোৎপল দাস আৰু ব্যৱসায়ী অভিজিত নাথক আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল এই ঘটনাই সমগ্ৰ বিশ্ব জোকাৰি গৈছিল আৰু ন্যায়ৰ অপেক্ষাত অসমবাসী উল্লেখ্য যে এই হত্যাকাণ্ডৰ পিছত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল আৰক্ষীয়ে দাখিল কৰা সুদীৰ্ঘ অভিযোগনামা আৰু সাক্ষীৰ বয়ানৰ ভিত্তিত দীৰ্ঘদিন ধৰি নগাঁও আদালতত চলিছিল এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া এতিয়া 5 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া অন্তিম শুনানিয়ে নিশ্চিত কৰিব যে দোষীয়ে উপযুক্ত শাস্তি পাবনে নাপায় গতিকে সকলোৱে অপেক্ষা কৰি আছে দোষীয়ে উচিত শাস্তি পাওক বুলি গতিকে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে এটা ভাল খবৰ লাভ কৰিব অভিনীল হত্যাকাণ্ডৰ দোষীয়ে শাস্তি লাভ কৰিব